অসমতে 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব। যদি আপুনি এই যেটো অৰুণোদয় 3.0 যেটো ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ক'ত পাব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিওটোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। ভিডিওটো যদি আপোনালোকে প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো বহুত মানে কিন্তু এই ফৰ্মৰ কাৰণে কিন্তু বহুত মানে কিন্তু ভাবি আছে যে এই ফৰ্মখন আমি ক'ত লাভ কৰিম। তো আগতে আপোনালোকক জনাব বিচাৰিছো যে আপোনালোকে যিসকল মানুহে এই ফৰ্মখন ফিলআপ কৰি কিনে জমা দিছে সেই সকল মানুহে আপোনালোকে সেপ্টেম্বৰৰ 17 তাৰিখে কিন্তু পইচা পাবলৈ গৈ আছে। তো বহুত মানে কিন্তু ভিডিও বনাই আছে যে 1500 কোটি টকা আপোনালোকে লাভ কৰিব। তো 1500 টকা আপোনালোকে লাভ নকৰিব, 1250 টকা আপোনালোকে সেপ্টেম্বৰৰ 17 তাৰিখে লাভ কৰিব। আৰু কিন্তু যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেই সকল মানুহে কিন্তু নতুন কৰি আবেদন কৰিব পাৰিব। নতুন কৰি আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। তো আপোনালোকে কিন্তু যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেই সকল মানুহে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ শেষ সুযোগ। আৰু যিসকল মানুহে ভাবি আছে যে আমি এই যিখন ফৰ্ম আছে এই ফৰ্মখন ক'ত লাভ কৰিম, এই ফৰ্মখন আপোনালোকৰ যিটো বিএলও আছে, যিটো ফুড কেন্দ্ৰৰ বিএলও আছে এই বিএলওৰ হাতত কিন্তু এই ফৰ্মখন আহে। তো যদি আপোনালোকে নাম আপোনালোকে এপ্লাই কৰিছে বা আপোনালোকে এপ্লাই কৰি কিনে আপোনালোকৰ নতুন যিটো লিষ্ট আছে এই লিষ্টখনত যদি আপোনালোকৰ নাম এপ্ৰুভ হৈছে তেহে আপোনালোকে এই ফৰ্মখন লাভ কৰিব। তো এই ফৰ্মখন ক'ত আপোনালোকে লাভ কৰিব সেই বিষয়ে কিন্তু জনাব বিচাৰিছো যে আপোনালোকে এই ফৰ্মখন আপোনালোকৰ যিটো ফুড কেন্দ্ৰৰ যিটো বিএলও আছে এই বিএলওৰ তাতে আপোনালোকে এই ফৰ্মখন লাভ কৰিব। লগতে যিখন গেছৰ ফৰ্ম আছে এই গেছৰ ফৰ্মখন কিন্তু আপোনালোকে যিখন সখী বাইদেউ আছে আপোনালোকৰ অঞ্চলত যিটো সখী বাইদেউ আছে এই সখী বাইদেউ তাতে আপোনালোকে এই গেছৰ ফৰ্মখন লাভ কৰিব। যদি আপোনালোকে বিচাৰে মই আপোনালোকক এই দুটা ফৰ্ম আপোনালোকক এই ভিডিওটোৰ ডেসক্ৰিপশনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি চাব পাৰিব। তো ইয়া আছিল আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো যদি আপোনালোকৰ ভিডিওটো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব। তো বহুত মানে কিন্তু এতিয়ালৈকে আবেদন কৰিব পৰা নাই। তো আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হ'ব। আপোনালোকে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকৰ বহুত মানে কিন্তু মানে সুধি আছিল যে অৰুণোদয় আঁচনিৰ গাইডলাইন কি গাইডলাইন আছে। তো আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব, ভোটাৰ কাৰ্ড থাকিব লাগিব, বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব। তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিওটো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিওটো ইমানতে সামৰিছো। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।